উৎসৱৰে আমি নিৰ্বাচন পাতিছোঁ মই মোৰ সহধৰ্মিনী আৰু মই কমলপুৰ সমষ্টিৰ কাৰ্যকৰ্তাসকলক কৈছোঁ তেখেতসকলে যিটো মৰম এইবাৰ দিছে অভূতপূৰ্ব মৰম আশা কৰিছোঁ 4 মে'ত আপোনালোকক লগ পাম আৰু আকৌ এবাৰ বিজেপি চৰকাৰ আকৌ এবাৰ NDA গভৰ্ণমেণ্ট চাওক মই ইলেকশ্যনৰ সময়তো মাৰ্জিনৰ কথা কোৱা নাই কিন্তু এটা কথা আপোনালোকক ক'লোঁ যে ৰাইজে মোক বহুত আশীৰ্বাদ দিছে যোনে যি ভাবক মই গাঁৱৰ দুখীয়া মানুহৰ লগত আছোঁ যিখিনি মানুহক কোনোৱে ঢুকি পোৱা নাই মই ঢুকি পাইছোঁ ইয়াতকৈ আৰু মই বেছি আপোনালোকক নকওঁ আৰু মই আশা কৰিছোঁ চৰকাৰখন আহক আৰু আকৌ গাঁৱৰ গঞা ৰাইজ যিখিনি গঞা ৰাইজ বুলি তেওঁলোকে চৰকাৰখনৰ পৰা সুবিধা পাওক বহুত আশাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানুহে আশা কৰি ভোট দিছে এইবাৰ এই বিজয়টো অকল আমাৰ নহয় দেই যিখন বিজয় হ'বলৈ গৈ আছে ইয়াত মুখ্যমন্ত্ৰীৰ 80% মুখ্যমন্ত্ৰীৰ কাম আছে 100% প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্বৰ ৰাইজৰ ওপৰত ৰাইজে আশা কৰিছে ভাল লাগিল এতিয়া নৱগ্ৰহলৈ গৈ আছোঁ গ্ৰহ এইকেইটা দিন মন্দিৰে কৰোঁ আৰু মন্দিৰ দৰ্শন কৰোঁ কাৰণ কালি নিৰ্বাচনৰ পৰা আহি পাইছোঁ কলিকতাৰ পৰা তাতেও ভাল ফলাফল হ'ব আমি দুইটা একেলগে ওলাইছোঁ এতিয়া আমি নৱগ্ৰহ মন্দিৰলৈ যাম কালি কামাখ্যা যাম এনেকৈ ঘূৰি থাকিম আৰু মোৰ গাঁৱত পিংলেশ্বৰ মন্দিৰ আছে তাত আমাৰ মনসা মন্দিৰ আছে গাঁৱত মানে মোৰ সৰুকৈ গাঁৱত মাটি অলপ আছে পিতৃ সম্পত্তি হিচাপে আজি তাতে মানে মাছখিনি দিব লাগে মাছ দিব পৰা নাই আজি 3 মাহ পুখুৰীকেইটা খান্দি থোৱা আছে প্ৰত্যেকবাৰে মাছ দিওঁ 1.5-2 লাখ টকা পাওঁ কিন্তু এইবাৰ এমাহ দেৰি হৈ গ'ল আজি দুইটাই ওলাইছোঁ গাঁৱলৈ নেমু আছে কেতিয়াবা খুৱাম উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768 9181022366 আৰু 9181022377 বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati